মুনসিং ব্রহ্ম টিকেট দিও মুনসিং ব্রহ্ম টিকেট দিও 23 নং নীরা সমষ্টিৰ টিকেট পুনৰ বিবেচনা কৰক নীৰা সমষ্টিৰ টিকেটৰ পুনৰ বিবেচনা কৰক ৰাজেশ বৰালৰ প্ৰাৰ্থিত্ব বাতিল কৰক রাজেশ বরালৰ প্ৰাৰ্থিত্ব বাতিল কৰক মুনসিং ব্ৰহ্ম লং লিভ মুনসিং ব্ৰহ্ম লং লিভ মুনসিং ব্ৰহ্ম জিন্দাবাদ মুনসিং ব্ৰহ্ম জিন্দাবাদ মুনসিং ব্ৰহ্ম জিন্দাবাদ মুনসিং ব্ৰহ্ম জিন্দাবাদ 23 নং নীৰাৰ টিকেটৰ পুনৰ বিবেচনা কৰক 23 নং নীৰাৰ প্ৰাৰ্থিত্ব বিবেচনা কৰক মুনসিং ব্ৰহ্ম জিন্দাবাদ মুনসিং ব্ৰহ্ম জিন্দাবাদ পৰিচয় আৰু আপোনালোকে এই প্ৰতিবাদৰ জৰিয়তে কি বিচাৰে? আমি বিচাৰিছোঁ 23 নং দিহিৰা সমষ্টিত আমাৰ 15টা BPF দলৰ যিবিলাক প্ৰাইমেৰী কমিটি আছে এই প্ৰাইমেৰী কমিটিবিলাকে সকলোৱে সমৰ্থন দিছিল যে আমাৰ ইয়াত আমি আশা কৰিছিলোঁ যে মুনসিং ব্ৰহ্ম ডাঙৰীয়াই তেখেতে ইয়াত টিকট পাব দিহিৰা সমষ্টিত টিকট পাব আৰু তেখেতে টিকট পোৱাৰ পিছত আমি দিহিৰা সমষ্টিটো BPF দখলৰ পৰা আনিম বুলি সকলোৱে আশাবাদী হৈছিলোঁ আৰু এই ক্ষেত্ৰত আমি দলীয় হাইকমাণ্ডক মাননীয় দলীয় BPF দলৰ হাইকমাণ্ড চিফ আজি BTCৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বহুবাৰ আমি এই ক্ষেত্ৰত লগ কৰিছিলোঁ আৰু তেখেতে লগ কৰাৰ ক্ষেত্ৰত আমাক কৈছিল কথা দিছিল যে দিহিৰা সমষ্টিত পৰিষদীয় সমষ্টিত এইবাৰ আপোনালোকৰ মনোনীত প্ৰাৰ্থী আমি দিম বুলি তেখেতে কথা দিছিল আৰু এই ক্ষেত্ৰত আমাৰ দলীয় যিজন ইনচাৰ্জ আছে প্ৰমীলা ৰাণী বাইদেউ ডাঙৰীয়া বাক্সা ডিষ্ট্ৰিক্টৰ ইনচাৰ্জ তেখেতকো আমি বহুতবাৰ লগ কৰিছিলোঁ তেখেতে এই কথাটো কৈছিল তেখেতে আমাক আশাও দিছিল গতিকে আপোনালোকে নিশ্চয় আপোনালোকৰ মনৰ পচন্দৰ টিকট এইবাৰ প্ৰাৰ্থীজনক আপোনালোকে পাব মানে সেইবাবে আমি আশা কৰিছিলোঁ আজি চাওক আপোনালোকে দেখিছে এনেকুৱা এটা আজি দিনত আজি প্ৰাৰ্থিত্ব ঘোষণা কৰিলে যে আজি মুনসিং ব্ৰহ্ম ডাঙৰীয়াৰ পৰিৱৰ্তে এজন প্ৰাৰ্থী ঘোষণা কৰিলে তেখেতে দলীয় কৰ্মী সঁচা কথা যে ৰাজেশ বৰালক আজি কোনো প্ৰাইমাৰী কমিটিয়ে একচেপ্ট কৰা নাই এটা কাৰণত যে তেখেতে দলীয়ভাৱে কোনো ধৰণৰ আজিলৈকে এখন এপ্লিকেশ্যন কৰা নাই যে দলীয়ভাৱে তেখেতে প্ৰাইমাৰী কমিটি ডিষ্ট্ৰিক্ট কমিটি বা ব্লক কমিটিৰ এপ্লিকেশ্যন নকৰাকৈ তেখেতক প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ ক্ষেত্ৰত আজি আমাৰ দলীয়ভাৱে কৰ্মীসকলে যথেষ্টভাৱে হতাশাত ভুগিছে আৰু এই হতাশাত ভোগাৰ কাৰণে আজি চাওক আপোনালোকে দেখিছে এই হতাশাত ভোগাৰ কাৰণে কি হৈছে দলীয় কৰ্মীসকলে তেখেতক একচেপ্ট নকৰাৰ কাৰণে আৰু পুনৰ বিবেচনা কৰাৰ কাৰণে হাইকমাণ্ডক এটা দাবী জনাইছে যে হাইকমাণ্ড আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আজি দিহিৰা সমষ্টিৰ পৰা এটা আবেদন জনাব খুজিছোঁ যে আমি তেখেতক অনুৰোধ কৰিব খুজিছোঁ যে এই দলীয় কৰ্মীৰ দ্বাৰা যে যি সমষ্টিত আমি কাম কৰিছোঁ এই কাম কৰাৰ ক্ষেত্ৰত আমি এইবাৰ ভাবিছোঁ দলীয় আমাৰ টিকট পাই আমি আমাৰ প্ৰাৰ্থীজনক জয়যুক্ত কৰিম তেখেতে আমাৰ বিবেচনা কৰা প্ৰাৰ্থীজনক নাম ঘোষণা নকৰি আন এজনক ঘোষণা কৰিলে গতিকে সেই ক্ষেত্ৰত আমি যথেষ্ট মৰ্মান্তিক আঘাত পাইছোঁ সেইকাৰণে পুনৰ বিবেচনা কৰাৰ কাৰণে আমি আবেদন জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যে তেখেতে পুনৰ বিবেচনা কৰক বিবেচনা কৰি আমাৰ মনৰ পচন্দ দিহিৰা সমষ্টিৰ সকলৰ দলীয় কৰ্মীসকলৰ পচন্দ আমাৰ মুনসিং ব্ৰহ্ম ডাঙৰীয়াক টিকেট দিব বুলি আমি আশা কৰি তেখেতক পুনৰবাৰ আবেদন জনাইছোঁ যদি আপোনালোকৰ আহ্বান যদি মানি নলয় কি কৰিব তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই যে দলীয় কৰ্মীসকলে চাওক আজি ইমানবোৰ প্ৰাইমাৰী অকল দলীয় প্ৰাইমাৰীসকলে নহয় যে ইয়াত যিবিলাক উইংছ আছে যে BSU আমাৰ দলীয় BPF দলৰ BSU আৰু আমাৰ ইউথ কমিটি আৰু মহিলা কমিটি আৰু ডিষ্ট্ৰিক্ট কমিটি ব্লক কমিটি সকলোবিলাকে আমি এখন লিখিত আবেদন জনাইছোঁ যে লিখিতভাৱে প্ৰেছ মিট দিয়াৰ কাৰণে বা লিখিত আপোনালোকৰ প্ৰেছ এটা বিবৃতি দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ইয়াতে আমাৰ দাখিল কৰিছোঁ আপোনাৰ যে সকলোবিলাক লিখিছোঁ যে সকলোবিলাকে একমতভাৱে ইয়াত চহী কৰিছোঁ উমৈহতীয়াভাৱে প্ৰাৰ্থী পাব বুলি আশা কৰি ইয়াত চহী কৰিছে চহী কৰিছে যদি আপোনালোকৰ আবেদন যদি গ্ৰহণ নকৰে আহ্বান যদি গ্ৰহণ নকৰে তেতিয়া কি বিকল্প কি আছে আমি বিকল্পৰ চিন্তা বৰ্তমানলৈকে কৰা নাই
আমি আশাবাদী যে আমাৰ প্ৰাৰ্থীজন হাল সলনি কৰি মুনচিং ব্ৰহ্ম ডাঙৰীয়াকে দিহিৰা সমষ্টিত প্ৰাৰ্থিত্ব ঘোষণা কৰিব বুলি আমি আশাবাদী। যদি নিৰ্বাচনক বেছি দিন নাই আমাৰ সময়সীমা আছে যে আমি 24 ঘণ্টা সময়সীমা বান্ধি দিছো যে হাগ্ৰামা মহিলা ডাঙৰীয়াই 24 ঘণ্টাৰ ভিতৰত যিজন প্ৰাৰ্থীক ঘোষণা কৰিছে সেই প্ৰাৰ্থীজনক প্ৰত্যাহাৰ কৰি আমি যিজন প্ৰাৰ্থীক আমি মনোনীত বুলি ভাবিছো তেখেতক প্ৰাৰ্থী হিচাপে ঘোষণা কৰক। তেতিয়াহ'লে আপোনালোকৰ BPF-ৰ যিখিনি সক্ৰিয় কৰ্মী আছে এই কৰ্মীসকলে কি ব্যৱস্থা কৰিব? ব্যৱস্থা আমি এতিয়ালৈকে সময় আছে 24 ঘণ্টাৰ ভিতৰত যদি ছাৰে আমাৰ যিটো দাবী সেই দাবীটো ডিচিশ্যন এটা কৰক। আমাক মুনচিং ব্ৰহ্ম ছাৰক আমি তেখেতকে কেণ্ডিডেট এইবাৰ আমি যেনেকৈ হ'লেও জিকাম বুলি তেখেতৰ কথা মতে আমি ইমান প্ৰাণ চেষ্টা লৈছোঁ আমি, তথাপিও তেখেতে অকস্মাতে এনেকৈ ৰাজেশ বৰালক যি কেণ্ডিডেট হিচাপে কোনো এটা উইংছৰ পৰা কোনো এটা ৰিপৰ্ট নলাকৈ তেখেতক কেনেকৈ জাপ মাৰি কেনেকৈ কেণ্ডিডেট দিব পাৰিলে। আমি ওমেন উইংছৰ পৰা আমি ইমান চেষ্টা কৰি দিনে ৰাতিয়ে আমি কষ্ট কৰি মুনচিং ব্ৰহ্মৰ কাৰণে আমি যুঁজি আছিলোঁ, আপ্ৰাণ চেষ্টা লৈছিলোঁ জিকাম বুলি। কিন্তু এইটো যিটো চিন্তাধাৰা আমাৰ পাৰ্টীৰ কৰ্মীবৃন্দৰ যিটো আশা সেই আশা আমাক ধ্বংস কৰি দিলে আজিয়ে। গতিকে এতিয়াও সময় আছে 24 ঘণ্টাৰ ভিতৰত যদি ছাৰে আমাৰ যিটো আশা এই আশা যদি পূৰ্ণ কৰে, ৰাজেশ বৰালক মানে উদ্ৰ কৰি এতিয়াও মুনচিং ব্ৰহ্ম ছাৰক আমাৰ মাজত দিহিৰা সমষ্টিৰ কেণ্ডিডেট হিচাপে যাতে থিয় কৰাই দিয়ে। যদি নিদিয়ে তথাপিও আমি ছাৰক আমি এতিয়াও বিবেচনা কৰিবলৈ আমি সময় দিছোঁ। যদিও আমাক এই আমি বিচৰা ৰাইজে বিচৰা কেণ্ডিডেটক যদি নিদিয়ে মুনচিং ব্ৰহ্মক, তেতিয়া দৰকাৰ হ'লে আমি ভোট বৰ্জন কৰিম। তথাপিও ৰাজেশ বৰালক আমি চিনি নাপাওঁ।